আয়োজন হ'ল কি ক'ব? প্ৰথম কথা হ'ল যে আমি এইখন আজি শেষ মিটিং আৰু বিহুৰ উৰুকাৰ দিনা আমি অলপ চিন্তিত হৈ আছিলোঁ যে আজি ৰাইজক পাম নাপাম, কিন্তু ৰাইজৰ যিটো উৎসাহ, গাঁও বাগিচা আজি কামো চলি আছে, তেনেস্থলত গাঁও বাগিচাৰ পৰা স্বতঃস্ফূৰ্তভাৱে ৰাইজে যি সঁহাৰি জনালে, এই সঁহাৰিয়ে মই যিটো কৈ আছিলোঁ বহুদিনৰ পৰা ৭০,০০০ ভোটত আমি মাৰ্জিনত জিকিম, সেইটো প্ৰায় নিশ্চিত হৈছে। বিশেষকৈ পৰিৱৰ্তন যিটো চৰকাৰ, যিহেতু পৰিৱৰ্তনমুখী চৰকাৰখনে কাম কৰাৰ কাৰণে আজি ৰাইজে এই ধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি যিখিনি কথা কৈ গাঁৱলৈ বা বাগিচালৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ, সেইখিনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ মুখেদি আজি স্পষ্টকৈ ক'লে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কয়, সেই কথা সদায় তেখেতে আখৰে আখৰে পালন কৰে। সেইকাৰণে মই ভাবোঁ যে আগন্তুক দিনত আমি এই দলটো আৰু দীৰ্ঘম্যাদী হ'ব আৰু এই চাবুৱা লাহোৰত আমি ৭০,০০০ ভোটৰ অধিক ভোটত লিড লৈ আগুৱাই লৈ যাম বুলি কথা দিছোঁ। ৫৬ কোটি টকাৰ কাম ইতিমধ্যে নিবিদা হৈছে। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে লেণ্ড ডিছপুট থকাৰ কাৰণে, ধৰি লওক আমাৰ মাটি ককাই ভাই এনেকুৱা বহুত ৰাজমালি হৈ থকাৰ কাৰণে, লেণ্ড ডিছপুট থকাৰ কাৰণে কিছু পলম হৈছিলে, এইখিনি সম্পূৰ্ণ হ'ল। আৰু মই ভাবোঁ যে গুৰুজনাৰ নামাকৰণে, শ্ৰী শ্ৰী অনুদেৱ গুৰুজনাৰ নামাকৰণে যি স্পৰ্টছ ইউনিভাৰ্চিটি হ'ব, এখন আমাৰ দ্বিতীয়খন, ভাৰতবৰ্ষৰ দ্বিতীয়খন ইউনিভাৰ্চিটি হ'ব। এখন মণিপুৰ গোৱালিয়ৰত আছে, গোৱালিয়ৰখিনি ইনষ্টিটিউট, কিন্তু ইউনিভাৰ্চিটিৰ হিচাপত মণিপুৰত এখন আৰু চাবুৱাত এখনেই হ'ব দ্বিতীয়খন স্পৰ্টছ ইউনিভাৰ্চিটি।